Hello guys, welcome back to the another video. তো guys আজি এই ভিডিও কৰিম বহুত এটা গুৰুত্বপূৰ্ণ খবৰ যেটো নেকি আপোনালোকৰ কাৰণে বহুত এটা ভাল খবৰ বহুতে কমেন্ট কৰি আছিল যে PM কিষাণৰ যেটো পেমেন্ট আছে হেতু কেতিয়া ৰিলিজ কৰিব বা কেতিয়া দিব তাৰ বিষয়ে আপডেট লাগে তো আজি ভিডিওটো দুটা আপডেট দিম CM আত্মনিৰ্ভৰ আঁচনি যেটো আছে হেতুৰ 2 লাখ টকীয়া আৰু দিম PM কিষাণ সন্মান নিধিৰ আপডেট ঠিক আছে তো ফার্স্ট আমি PM কিষাণৰ বিষয়ে আলোচনা কৰিলো PM কিষাণৰ যি আপোনাৰ 22 নম্বৰ কিস্তি আছে হেতুৰ ডেট ডিক্লেয়াৰ কৰিছে শৰ্টলি ইয়াৰ যেটো 22 নম্বৰ কিস্তি আছে ইয়াৰ আপোনাৰ 13 মাৰ্চত আপোনালোকৰ ৰিলিজ কৰা হ'ব পেমেন্ট গুৱাহাটী আসামৰ পৰা ঠিক আছে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ৰিলিজ কৰিব পেমেন্ট এটো ইয়াত চাব পাৰিছে the honorable prime minister release 22nd installment of PM Kishan 13 March 2026 from Guwahati Assam ঠিক আছে আপোনালোকৰ ডিবিটি যাৰ লিংক নাই ডিবিটি লিংক কৰাই লব আৰু আপোনালোকৰ KYC কমপ্লিট কৰাই লব আৰু ফাৰ্মাৰ ৰেজিষ্ট্ৰি যদি কৰা নাই কৰি লব আৰু যদি ফাৰ্মাৰ ৰেজিষ্ট্ৰি কৰিব বিচাৰে তেনেহলে ডেসক্ৰিপচনত এটা নাম্বাৰ আছে সেই নাম্বাৰটো আপোনালোকে কন্টাক্ট কৰিব সিম্পলি আমি আপোনালোকক এপ্লাইটো কৰি দিম বা ফাৰ্মাৰ ৰেজিষ্ট্ৰিটো কৰি দিম ঠিক আছে আৰু যদি নতুন এপ্লাই কৰিব লাগে তেনেহলে আপোনাৰ আমাৰ লগত যোগাযোগ কৰিব আমি এপ্লাই কৰি দিম ঠিক আছে তো এতিয়া আমি নেক্সট যেটো আছে আপোনাৰ আত্মনিৰ্ভৰ আঁচনি এটো বিষয়ে আলোচনা কৰো ঠিক আছে ইয়াৰ 2.0 যেটো স্কিম চলি আছে বৰ্তমানলৈকে চলি আছে 3.0 অলৰেডি আপোনাৰ নোটিফিকেশন আহাৰ কথা আছিল আজি গতিকে বৰ্তমানলৈকে কোনো আপডেট নাই বাট আপোনাৰ যদি নোটিফিকেশন আহে মানে প্ৰিভিয়াছৰ যেটো আছিল বস্তুখিনি এলিজিবিলিটি ক্ৰাইটেৰিয়া হল ডকুমেন্ট হল সেমি থাকিব গতিকে ইয়াত আপোনালোকৰ যদি এজ চাও ফাৰ্স্ট আপুনি যদি এজ চাও তেনেহলে 28 ইয়াৰ্স আপোনাৰ and below 45 years ঠিক আছে 1st April 2024 দি আছে ন এটো আপোনাৰ 26 হ'ব ঠিক আছে 1 এপ্ৰিল 2026 ৰ মতে আপোনাৰ বয়স 28 হ'ব লাগিব বা 45 হ'ব লাগিব মানে 45 ৰ বিলো হ'ব লাগিব আৰু ঠিক আছে তো আপোনালোকৰ যিসকল জেনাৰেল কাষ্ট মানে জেনাৰেল কাষ্ট যিসকল হয় হেসকল মেট্ৰিক পাছ হ'ব লাগিব আৰু আপোনালোকৰ যিকিটা আপোনাৰ OBC ST SC হয় হেসকল মানে মেল ফিমেল বোথ হ্যাঁ সিহঁতৰ আপোনাৰ আপ টু 10 পাস আপ টু 10 লৈকে পঢ়া হ'ব লাগিব মানে 8 9 হলেও চলি যাব ঠিক আছে এনেকুৱা ধৰণৰ কথা আৰু তো এপ্লিকেন্ট process skills experience knowledge undertaking income gathering activities মানে এটো থাকিব লাগিব ক্ৰাইটেৰিয়া তাৰ পিছত আপোনাৰ bank account যেটো আছে হেতু 1 এপ্ৰিল 2024 ৰ আগত খোলা হ'ব লাগিব মানে যেটো বেনিফিচিয়াৰি ঠিক আছে কমাৰ্শিয়াল bank account লাইক যিকোনো ধৰণৰ আৰু 1 এপ্ৰিল 2024 ৰ আগত খোলা হ'ব লাগিব ঠিক আছে তাৰ পিছত কোনো লোন মানে বেংকৰ পৰা ডিফল্ট হ'ব নালাগে ঠিক আছে হেতু বেংক একাউন্টত তাৰ পিছত আপোনাৰ ইয়াত কৈছে আপোনাৰ ইয়াত এটা কথা উল্লেখ কৰিছে এটা মেম্বাৰ এটা ফ্যামিলিত এটা মেম্বাৰে পাব ঠিক আছে কিন্তু বৰ্তমান এটা ৰিসেন্ট আপডেট আমাৰ হিমন্ত বিশ্ব শৰ্মা আমাৰ মামাই কৈছে যে এটা ফ্যামিলিত দুটাকে আপোনাৰ হেৰি দিব পাৰিব ঠিক আছে দুজন এপ্লাই কৰিব পাৰিব বুলি কৈছে কিন্তু বৰ্তমানলৈকে কোনো নোটিফিকেশন আহা নাই সো লেটস সি হোৱাট হ্যাপেন আৰু আপোনালোকৰ এক্সচেঞ্জ কাৰ্ড এমপ্লয়মেন্ট এক্সচেঞ্জ কাৰ্ডটো লাগিব ঠিক আছে এটো বনাবলৈ আপোনালোকে আমাৰ লগত যোগাযোগ কৰিব পাৰে আমি বনাই দিম ঠিক আছে আপোনালোকে বনাব পাৰে এটো ইউটিউবত ভিডিও চাই আপোনালোকে বনাই দিব পাৰে যদি কিবা হেল্প লাগে আমি বনাই দিব লাগে তেনেহলে কন্টাক্ট কৰিব আমি বনাই দিম কম খৰচত একদম কম খৰচত ঠিক আছে তাৰ পিছত আপোনালোকৰ ইয়াত কৈছে যে বেনিফিচিয়াৰিটো CMA 1.0 মানে এপ্লাই কৰা হ'ব নালাগে ঠিক আছে তো এগিৰি আছিল আপডেট বৰ্তমানলৈকে দুটা আপডেট আছে আপোনালোকৰ আৰু আমাৰ এটা WhatsApp গ্ৰুপ আছে আপোনাৰ WhatsApp গ্ৰুপত জয়েন হ'ব লিংক ডেসক্ৰিপচন আছে তাত আমি কিছুমান আপডেট আছে ইউটিউবত নিদিও তাত আমি দি দিও সো আপোনালোকে জয়েন কৰি লব আপোনালোকৰ কাৰণে ভাল হ'ব ঠিক আছে তো এখিনি আছিল আপডেট আৰু কিবা আপোনালোকৰ থাকিলে সাজেশনস কমেন্ট কৰিব নিশ্চয় ৰিপ্লাই কৰিম বা মই এপ্ৰিচিয়েট কৰিম আপোনালোকৰ কমেন্টত ঠিক আছে থ্যাংক ইউ